কৃষ্ণৰ কৃপাত শ্ৰুতি পাইলা কথমপি ও পিৰিকান্ত আখি অল্প অল্প পুনৰূপী। ব্ৰহ্মাৰ প্ৰতি কৃপা পৰৱশ হৈ বা ব্ৰহ্মাৰ প্ৰতি দয়া উপজিল প্ৰভু ভগৱন্তৰ। তেতিয়া প্ৰভু ভগৱন্তই নিজৰ সমস্ত ৰূপ সংকোচন কৰিলে, মায়া সংকোচন কৰিলে, সকলো ঢাকি পেলালে। তাৰপিছত দেখিছে যে ব্ৰহ্মাই লাহে 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 চকু অকণমান অকণমানকৈ মেলিবলৈ আৰম্ভ কৰিছে। আর ভিৰ দিয়া হাত আতি মৃতক পৰাই ও কিছু কিছু কৰি উঠি বহিলা কেংকাই। আর স্তম্ভী আপোনাক আছে দঢ়াই কতু বেলি। আতি দুখে কতু ক্ষণে আঁঠু আখি মেলি। কোনোমতে ব্ৰহ্মাই লাহে লাহে হাতৰ ওপৰত ভৰ থৈ তেওঁ উঠিলে আৰু লাহে 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 কিছু যেন স্বচ্ছ তেওঁ অনুভৱ কৰিলে আৰু সুস্থ হ'বৰ কাৰণে নিজকে প্ৰয়াস কৰা দেখা গ'ল। ৰাম শান্ত চতুৰ্ভীতি ভয়ে চকিত নয়ন ও আগতে দেখিলা পাছে দিব্য বৃন্দাবন। রাম আছে বৃক্ষ ছয় ফলে ফুলে জাতিস্কাৰ। যাক দেখি প্রীতি আতি উপজে প্রজাৰ। হে বাপসকল, আইসকল, প্ৰভু ভগৱন্তৰ মহিমা জুখিবলৈ ব্ৰহ্মাই তেওঁৰ নিজস্ব কৌশল প্ৰয়োগ কৰিলে। ভগৱন্ত পুৰুষে ইচ্ছা কৰাহেঁতেন লগে লগে ব্ৰহ্মাক ইয়াৰ প্ৰত্যুত্তৰ দিব পাৰিলেহেঁতেন, কিন্তু ব্ৰহ্মাৰ হিচাপত এদিন আৰু পৃথিৱীৰ হিচাপত এবছৰ কাল প্ৰভু ভগৱন্তই ব্ৰহ্মাক সেই প্ৰত্যুত্তৰ দিবলৈ ৰৈ থাকিল। এইকাৰণে যাতে সমস্ত পৃথিৱীৰ মানুহে বা দেৱতাসকলে বা বিশ্ব ব্ৰহ্মাণ্ডত ই এক যশস্য আৰু খ্যাতি হিচাপে যেন ৰৈ যায়। ব্ৰহ্মাৰ যিটো নিজস্ব অহংকাৰ বা মদগৰ্বী মনোবৃত্তি, মই সৃষ্টিকৰ্তা, এই মনোবৃত্তিটোক নস্যাৎ কৰিবলৈ প্ৰভু ভগৱন্তই আচলতে এই কৰ্ম সাধন কৰিলে। এবাৰ ব্ৰহ্মাৰ মনলৈ এটা ভাৱনা আহিলে যে বিশ্ব ব্ৰহ্মাণ্ডত মই একমাত্ৰ ব্ৰহ্মা নেকি? এই ভাৱনা ব্ৰহ্মাৰ মনলৈ আহিলে আৰু সেই ভাৱনা মনলৈ অহাৰ লগে লগে ব্ৰহ্মাই ভগৱন্ত পুৰুষৰ ওচৰলৈকে গতি কৰিলে, বৈকুণ্ঠলৈ। ব্ৰহ্মাৰ উদ্দেশ্য হ'ল কি? ব্ৰহ্মাই সুধিব যে ব্ৰহ্মা একমাত্ৰ ময়ে ব্ৰহ্মা নেকি জগতত? আৰু এই প্ৰশ্ন অৱতাৰণা কৰিবলৈ ভগৱানৰ ওচৰলৈকে ব্ৰহ্মা ঢাপলি মেলিলে। দুৱাৰ মুখতে দেখিলে যে এগৰাকী ষোড়শী গাভৰু হাতত কিছুমান বোল লৈ এনেকে উমলি আছে
আৰু কান্দি আছে। হাতত লৈ থকা বোল পুৰখী গাভৰু আৰু চকুত চকু পানী। ব্ৰহ্মাই দেখি তেওঁৰ মনত প্ৰশ্ন হ'ল আৰু তেওঁ সুধিলে, আই তুমি কোন আৰু তুমি কিয় কান্দি আছা? এনেকৈ তোমাৰ কি হৈছে? তেতিয়া সেই গাভৰুগৰাকীয়ে ক'লে যে আজি মোৰ হাতৰ পৰা ইয়াৰে এটা বল মাটিত পৰি ভাঙি গ'ল, চূৰ্ণ বিচূৰ্ণ হৈ গ'ল, আৰু সেই দুখতে মই কান্দিছোঁ। তেতিয়া ব্ৰহ্মাই ক'লে, চিন্তা নকৰিবা, মই ব্ৰহ্মা, সৃষ্টিকৰ্তা। মোৰ এই দুখন হাতেৰে অনেক সৃষ্টি কাৰ্য সম্পাদন হৈছে। গতিকে মই তোমাক তেনেকুৱা এটা বল নিৰ্মাণ কৰি দিম। তেতিয়া সেই মহিলাগৰাকীয়ে বা সুৰক্ষী গাভৰুগৰাকীয়ে ব্ৰহ্মাক সুধিলে যে তুমি বাৰু ব্ৰহ্মা মই বুজিলোঁ, কিন্তু তুমি কোনখন ব্ৰহ্মাণ্ডৰ ব্ৰহ্মা? ব্ৰহ্মাই তেতিয়া প্ৰশ্ন কৰিলে, কোনখন ব্ৰহ্মাণ্ড মানে? আৰু ব্ৰহ্মা আছে নেকি? তেতিয়া তেওঁ হাঁহি হাঁহি ক'লে যে শুনা, এই যে আজি মোৰ হাতৰ পৰা এটা বল পৰি ভাঙি গ'ল, সেইটো বল নহয়। তেনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ড আজি প্ৰলয় জলত বিলীন হৈ গ'ল, আৰু তোমাৰ নিচিনা কোটি কোটি ব্ৰহ্মা আজি শেষ হৈ গ'ল, মৰি গ'ল। আৰু তুমি আহিছা ব্ৰহ্মা মোক তেনেকুৱা বল সাজি দিবলৈ। মই কোন আগে সেইটো সোধা। ব্ৰহ্মাই জানিব খোজাত ক'লে যে মই মায়া, ঈশ্বৰৰ দ্বাৰা সৃষ্ট এই বিশ্ব ব্ৰহ্মাণ্ড মোৰ হাততেই পৰিচালিত হয়। তোমাৰ নিচিনা কোটি কোটি ব্ৰহ্মা মোৰ আঙুলিৰ ঠাৰত নাচে। এই বুলি কোৱাত ব্ৰহ্মাই তেওঁৰ প্ৰশ্নৰ উত্তৰটো পালে, আৰু তেওঁ তাৰ পৰা উভতি আহিলে যে তেওঁৱে অকল ব্ৰহ্মা নহয়, চৰাচৰ বিশ্ব ব্ৰহ্মাণ্ডত কোটি কোটি ব্ৰহ্মা আছে, কোটি কোটি ব্ৰহ্মাণ্ড আছে, আৰু সেই কোটি কোটি ব্ৰহ্মাণ্ড প্ৰভু ভগৱন্তই শৰীৰৰ প্ৰত্যেকডাল নোমৰ গুৰে গুৰে একোখনকৈ ব্ৰহ্মাণ্ড বহুৱাই লৈ তেওঁ সমস্ত ব্ৰহ্মাণ্ড পৰিচালিত কৰি আছে। গতিকে এই কথা ব্ৰহ্মাই পাহৰে, কাৰণ তেওঁ মায়াত মোহিত হৈ থাকে। গতিকে আজি আমাৰ চতুৰানন ব্ৰহ্মাৰো সেই একে অৱস্থা হয়। ভগৱন্ত পুৰুষক মোহিবলৈ গোৰক্ষ দামুৰি লুকুৱাই ৰাখিলে, অথচ ভগৱন্তই সকলো নিৰ্মাণ কৰি ল'লে। নিৰ্মাণ কৰিব পৰা ক্ষমতা কেৱল ব্ৰহ্মাৰ নাই, ঈশ্বৰৰো নিৰ্মাণ ক্ষমতা আছে, মাত্ৰ ব্ৰহ্মাক দায়িত্ব অৰ্পণ কৰা হৈছে। এই কথা ব্ৰহ্মাই বুজাটো উচিত আছিল। যি কি নহওক, তেওঁৰ চেতনা ভগৱন্ত পুৰুষে অনাই দিলে। লাহে লাহে তেওঁ সুস্থ হ'ল আৰু চকু নিহালি দেখিলে যে এক সুন্দৰ অৰণ্য উপবন বৃন্দাবন, তাত বিভিন্ন ফুল ফল ফুলি বিভিন্ন বৃক্ষৰ দ্বাৰা জাতিষ্কাৰ হৈ থকা এটি পৰিৱেশ ব্ৰহ্মাই দেখিলে। এই ৰাম সিংহ বাঘ ছাগ গুৰু ফুৰে কে পালে, কৃষ্ণৰ প্ৰভাৱে কেহু কাহাকো নাঘালে, আর মিত্র ভাবে বঞ্চে যেন পরম সুবোধ, নাহি ক্ষুধা তৃষ্ণা জাত একু কাম ক্রোধ, ও হেন বৃন্দাবন মধ্যে পাশে সৃষ্টি করে, ও
দেশন্তয়া সন্ত মাত্ৰ কৃষ্ণ একেশ্বৰে। এইবাৰ ব্ৰহ্মাই এটা অন্য ৰূপ দেখিলে। সুন্দৰ বৃন্দাবন, ফুল ফুলি আছে, গছ লতিকাৰে পৰিপূৰ্ণ, নৈ নিজৰাৰে পৰিপূৰ্ণ। তাত বাঘ চাঘ গৰু সকলো একেলগে চৰি আছে। কোনেও কাকো হিংস্ৰ দৃষ্টিৰে চোৱা নাই। কাৰো মানসিকতাত তেনেকুৱা হিংস্ৰ বোধ জন্মা নাই। সকলো কিন্তু একেলগে আছে। আৰু সেই বৃন্দাবনৰ মাজতে একেশ্বৰে এইবাৰ অকলে ভগৱান কৃষ্ণক তেওঁ দেখিলে। অতি সুন্দৰ ৰূপত তেওঁ ভগৱান কৃষ্ণক দৰ্শন কৰিলে। আর কাষে শিঙা বেত ৰেত তিত বংশী থৈ ও বাম হাতে ভাত আউৰ হাতে গ্ৰাসলৈ গুৰক সদা মুৰি চাই ফুৰন্ত একলে ধৰিলন্ত আউৰ নাট নন্দ শিশু চলে আর দেখি দুনাই বিধাতার উপজিলা কাম্প পৰিল সংসৰ পৰা বেগে দিয়া জাম্প কৃষ্ণৰ আগত পাছে হুয়ালুত সুত পৰি আছে যেন সুবৰ্ণৰ দণ্ড গোট সুন্দৰভাৱে প্ৰভু ভগৱন্তই এইবাৰ ব্ৰহ্মাক দেখুৱালে যে তেওঁ সাধাৰণ নন্দপুত্ৰ হৈ বৃন্দাবনত অকলে অকলে গৰু চৰাই আছে। এই দৃশ্য ব্ৰহ্মাই দেখিলে। এইবাৰ আকৌ ব্ৰহ্মাৰ কঁপনি উঠিলে, আৰে এইমাত্ৰ ইয়াতে ইমানবোৰ কৃষ্ণ দেখিছিলোঁ, এতিয়া আকৌ এগৰাকী সাধাৰণ শিশুৰ নিচিনাকৈ গৰু চৰাই আছে প্ৰভু ভগৱান। এই দৃশ্য দেখি ব্ৰহ্মাৰ আকৌ কঁপনি উঠিলে আৰু হংসৰ পৰা তেওঁ অত্যন্ত বেগে তাৰ পৰা জাপ মাৰি নামি ভগৱান কৃষ্ণৰ চৰণত লোটফুট হৈ যেন এডাল দণ্ডৰ নিচিনাকৈ পৰি দণ্ডৱত প্ৰণিপাত কৰি থাকিলে। আর আনন্দে লুত কপৰে আঠ নয়নৰ তিয়াইলন্ত দুয়ো পাদ পদ্ম গোবিন্দৰ অৱনত চিত্তে তেওঁ প্ৰণাম জনালে। চাৰিটা মূৰৰ চাৰিওটা কিৰীটিৰে ভগৱান কৃষ্ণৰ চৰণ স্পৰ্শ কৰি ব্ৰহ্মাই আনন্দৰ অশ্ৰুৰে ভগৱন্ত পুৰুষৰ চৰণ ধুৱাই পেলালে। চকুৰ পানীৰে ভগৱন্তৰ চৰণ যেন তিয়াই দিলে ব্ৰহ্মাই, যে হে প্ৰভু, তুমি মোৰ চকু মোকলাই দিলা। মদগৰ্বী অহংকাৰী হৈ মই আচলতে নাজানি তোমাক পৰীক্ষা চাবলৈ মই গ'লো। হীৰা আর উঠি পুনৰূপী সিটো সুমৰি মহিমা ও চিৰকাল থাকন্ত পাৱত পৰিব্ৰহ্মা। এইবাৰ ব্ৰহ্মাদেৱ বাৰে বাৰে ভগৱন্ত পুৰুষৰ স্তুতি কৰিবলৈ ধৰিলে আৰু সেই স্তুতিৰ জৰিয়তে বাৰে ভগৱন্তৰ চৰণ চিন্তা কৰি
ভগৱন্ত পুৰুষক সন্তুষ্টি কৰিবৰ কাৰণে ব্ৰহ্মাই যত্ন কৰিছে। সেইকাৰণে নামঘোষাত মাধৱ পুৰুষে লিখিছে, ব্ৰহ্মাই আদি কৰি জিয় যত ও ৰাম 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 মায়া সজ্জা মাজে আছ ঘুমতি যায়। ব্ৰহ্মা আদি কৰি জীৱজত সমস্ত মায়া সজ্জাৰ মাজত ঘুমতি যায় আছে, টোপনি। আচলতে তুমি সে চৈতন্য সনাতন ৰাম ৰাম ৰাম, আমি অচেতন নিয়কনাথ যোগায়, মহাপুৰুষ মাধৱদেৱৰ প্ৰাৰ্থনা নামঘোষাত। এই কথা আচলতে সমস্ত মানুহক, ভক্তসকলক ভগৱন্তৰ প্ৰতি ভক্তিযুক্ত হৈ থাকিবৰ কাৰণে, মায়াৰ অৱগৰ্বিতাৰে অহংকাৰেৰে যাতে মদমত্ত হৈ নাথাকে তাৰ কাৰণে, সজাগ আৰু সচেষ্ট হৈ থাকিবৰ কাৰণে এই কথাবোৰ কোৱা হৈছে। ব্ৰহ্মাই বাৰে বাৰে ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে। আর লুতক বিৰিলে কণ্ঠ মুখে নাখৈ মাত, ও দুনাই দুনাই উঠিয়া পৰন্ত ধাত ধাত, ৰাম কত বেলি আছিলা কৃষ্ণৰ পাৱে ধৰি, উঠিলন্ত বিধি পাছে কিছু কিছু কৰি। প্ৰাৰ্থনা কৰিব খুজিছে, কিন্তু কণ্ঠ বাৰে বাৰে নিৰোধ হৈছে, চকুৰ লোতকেৰে কণ্ঠ নিৰোধ হ'বলৈ আৰম্ভ কৰিছে। কি স্তুতি কৰিব একো বিচাৰি যেন পোৱা নাই। বাৰে বাৰে উঠিবলৈ যত্ন কৰিছে আৰু বাৰে বাৰে বাগৰি পৰিছে। বাৰে বাৰে উঠিবলৈ যত্ন কৰিছে, আকৌ ভগৱানৰ চৰণত বাৰে বাৰে বাগৰ খাই পৰিছে। এনেকে বহু সময়ৰ পিছত ব্ৰহ্মা উঠিলে ভগৱানৰ চৰণত ধৰি, আৰু উঠি ভগৱন্ত পুৰুষৰ ফালে প্ৰাৰ্থনাসূচক দৃষ্টি, কৃপা কৰা প্ৰভু, মোৰ ভুল হৈ গ'ল। যেন অবুধ বালকে পিতৃৰ ওচৰত ক্ষমা বিচাৰি যি ধৰণে থাকে, ঠিক তদ্ৰূপ তেনেকে ব্ৰহ্মা থাকিলে। ৰাম চাৰি হাত তলে মলচিয়াই আঠ আখি, ও নমাইলন্ত নাথ গোবিন্দক আগে দেখি, আর কাম্পে তর তরি তনু কৃতাঞ্জলি হুই, করিবে লাগিলা পাছে স্তুতি সারি মুই। চাৰিওখন হাতৰ তলুৱাৰে চকুকেইটা মলচি তেওঁ দেখিলে যে প্ৰভু ভগৱন্ত সন্মুখত বিদ্যমান। আকৌ তললে মূৰ কৰিলে, শৰীৰ থৰথৰি কম্পিবলৈ ধৰিলে, আৰু তেনেকে কঁপি কঁপি ভগৱন্তৰ প্ৰতি কৃতাঞ্জলি হৈ তেওঁ চাৰিখন মুখেৰে ব্ৰহ্মাই স্তুতি কৰিবলৈ আৰম্ভ কৰিলে। হেৰা ভয়তে নপান্ত খুজি কৃষ্ণৰ মহিমা, ও গোপ শিশু ৰূপকে বৰ্ণাইবে লৈলা ব্ৰহ্মা,
আর কৃষ্ণর কিঙ্করে কহে শুনা সর্বজন জল বুদ বুদ যেন অথির জীয়ন কপি কপি ভয়তে হাত জোৰ কৰিছে যদিও কৃতাঞ্জলি ধৰিছে যদি ভয়তে কম্পমান হৈ ব্ৰহ্মাই কি স্তুতি কৰিব আজি ভগৱানৰ মহিমাই তেওঁ বিচাৰি পোৱা নাই কোনখিনি কথাৰে তেওঁ ভগৱানক আজি স্তুতি কৰিব তাৰ একো আদ বিচাৰি যেন ব্ৰহ্মাই পোৱা নাই শেষত ভগৱান কৃষ্ণৰ শিশু ৰূপ যিটো তেওঁ দেখিছিলে তাকে এতিয়া বৰ্ণনা কৰিবলৈ আৰম্ভ কৰিছে এইখিনিতে মহাপুৰুষ কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই উপদেশ দিছে আপোনাক সকলে প্ৰত্যেকলৈ যে জল বুদু বুদু যেন অথিৰ জীৱন ধন জন বন্ধু যত হবে অকাৰণ এই আছয় এই নাই সম্যকে সুপম আর আরয় অর্থে নরতনু নকরিও বৃথা ও এক চিত্তে মনে শুনা মাধৰ কথা পানীৰ বুৰবুৰণি যেনেকে এই আহে এই বিলীন হৈ যায় পদুম পাতৰ ওপৰত থকা পানীৰ টোপালবিলাকৰ যেনেকে কোনো স্থিৰতা নাই কচুৰ পাতৰ পানীৰ যেনেকে কোনো স্থিৰতা নাই অত্যন্ত চঞ্চল আমাৰ শৰীৰবিলাকো তেনেকুৱা চঞ্চল অথিৰ জীৱন কায় গতিকে ধন জন ঐশ্বৰ্য বিভূতি শক্তি সামৰ্থ্য এইবিলাকক লৈ আমি কিমান দিন অহংকাৰী হৈ থাকিম শাস্ত্ৰৰ ইয়াৰে আমি চতুৰ্থ স্কন্ধ ভাগৱততে ইয়াতো দশম স্কন্ধ চলি আছে ইয়াৰ চতুৰ্থ স্কন্ধ খুব সুন্দৰ এটি আখ্যানৰ জৰিয়তে মানুহৰ এই অহংকাৰক কেনেকৈ নিশেষ কৰিব পাৰি বা এই অহংকাৰৰ ফলশ্ৰুতি কিমান ভয়ানক হ'ব পাৰে সেই বৰ্ণন কৰিছে দক্ষৰ যজ্ঞৰ উদাহৰণেৰে দক্ষ যজ্ঞ পাতিলে বাষ্পেয় যজ্ঞ পৃথিৱীত এনেকুৱা যজ্ঞ কোনেও যেন সম্পাদন কৰা নাই বিশাল যজ্ঞৰ আয়োজন দক্ষই কৰিছে আৰু সেই যজ্ঞৰ আয়োজনত বিশ্ব ব্ৰহ্মাণ্ডৰ যেন সকলো আমন্ত্ৰিত হৈছে কিন্তু সেই যজ্ঞতে আহি সতীয়ে দেহত্যাগ কৰিবলগীয়া হ'ল তেওঁৰ নিজৰ স্বামী অৰ্থাৎ শিৱৰ কোনো ধৰণৰ মান্য ভাগ তাত নেদেখিলে পৰৱৰ্তী সময়ত সেই পৰিঘটনাই এনেকুৱা বিৰূপ আৰু ভয়ংকৰ ৰূপ গ্ৰহণ কৰিলে যে ক্ৰোধান্বিত শিৱই তেওঁৰ জোতাৰ পৰা নিৰ্মাণ কৰা বীৰভদ্ৰ নামৰ এগৰাকী প্ৰচণ্ড শক্তিশালী বীৰৰ দ্বাৰা দক্ষৰ মুণ্ড ছেদন কৰি ছিন্ন মুণ্ড যজ্ঞৰ আহুতিত ভস্মীভূত কৰি যজ্ঞ লণ্ডভণ্ড কৰি প্ৰত্যেকজন দেৱতাৰে শৰীৰ ক্ষত বিক্ষত কৰি তুলিলে গতিকে ক্ষত বিক্ষত শৰীৰৰ দেৱতাসকল ঋত্বিজসকল ব্ৰাহ্মণসকল দক্ষৰ মৃত শৰীৰ এই সমস্ত অৱস্থা দেখি ব্ৰহ্মা প্ৰমুখ্যে দেৱতাসকলে কৈলাশলৈ গৈ শিৱক স্তুতি কৰিলে আৰু শিৱই পুনৰ দক্ষ যজ্ঞ স্থানলৈ আহিলে শিৱ দক্ষক পুনৰ জীৱন্ত কৰি তুলিলে ইয়াৰ পিছত প্ৰভু ভগৱন্ত চৈতন্য স্বৰূপে তাত যেতিয়া প্ৰকাশ হ'ল বিদ্যমান হ'ল তেতিয়া সকলোৱে ভগৱন্তৰ স্তুতি কৰিলে আৰু সকলোৰে মনবোৰ স্বচ্ছ আৰু নিকা হৈ গ'ল প্ৰত্যেকে এই ধাৰণা গ্ৰহণ কৰিলে দক্ষই নিজেও স্বীকাৰ কৰিলে যে হে প্ৰভু মোৰ এই অহংকাৰ যাৰ ফলত আজি এনেকুৱা অমংগল কাৰ্য সম্পাদিত হ'বলগীয়া হ'ল তাৰ কাৰণে তুমি মোক ক্ষমা কৰা এনেকৈ শিৱইও ভগৱন্ত পুৰুষৰ আগত এই কথা ক'বলৈ বাধ্য হ'ল যে প্ৰভু মই হিন্দেৰী ঘটোৱা প্ৰত্যেকজনকে উচিত দণ্ড দিবৰ কাৰণে মোৰ যিটো অহংকাৰী মনোবৃত্তি তাৰ পৰা তুমি মোক কৃপা কৰা মোক ক্ষমা কৰা এই বুলি ক'লে আৰু সেই ধৰণে উপদেশৰ জৰিয়তে সমস্ত লোককে ইয়াত সকলো কথা বুজাই কৈছে কৈ অহংকাৰ শূন্য হৈ জীৱন নিৰ্বাহ কৰিবৰ কাৰণে প্ৰেৰণা দিছে
तुझु महिमा को মই পৰীখো আপোন মায়া প্ৰকতি অগণিৰ আগে প্ৰকাশী বুচায় যেন ক্ষুদ্ৰ ফিৰিঙতি আর জগতকে সৃজুময়ী ব্রহ্মা বুলি অবগর্বে ও ভৈল অন্ধ মাধব মূলি পরম অজ্ঞানয় আমি জানি ক্ষমি উক স্বামী করা কৃপা ধরা বৃত্ত বুলি বাপসকল আইসকল ব্ৰহ্মাদেৱে অনেক স্তুতি কৰিলে প্ৰভু ভগৱন্তক আপোনাক সবে মন কৰিব যে ব্ৰহ্মাদেৱৰ স্তুতিত এই সমস্ত স্তুতিখিনি আছিলে আচলতে আত্ম অনুশোচনা আমি বহুবাৰ এই কথা আগতো কৈছোঁ যে এগৰাকী ব্যক্তি বা এগৰাকী দেৱতা যোনেই হওক যদি কিবা অপৰাধ কৰে সেই অপৰাধৰ কাৰণে শ্ৰেষ্ঠ দণ্ডটোৱে হ'ল অনুশোচনা আত্ম অনুশোচনা অনুতপ্ত যিটো হয় অনুতপ্ত অগণিত যেতিয়া এগৰাকী ব্যক্তিৰ চিন্তা বা এগৰাকী দেৱতাৰ চিন্তা যেতিয়া দগ্ধ হয় তেতিয়া তেওঁ পৰিশুদ্ধ হয় ব্ৰহ্মাৰ মনতো তেনেকুৱা এটা ভাৱনা আছিলে হয়তো সন্দেহ কৰিছিলে যে এইজনী জগতৰ ঈশ্বৰ হয়নে যদি সঁচাকৈ হয় যিজন ভগৱন্ত পুৰুষে সোণৰ থালত অন্ন লয় সেইজন ভগৱন্ত পুৰুষে আজি কিয় গোৱালীৰ সন্তানবিলাকৰ হাতৰ খাইছে একেলগে খাইছে এইটো কেনেকুৱা সম্ভৱ গতিকে পৰম ব্ৰহ্মৰ মায়া বা লীলা ব্ৰহ্মাই গণিব নোৱাৰিলে মনিব নোৱাৰিলে যাৰ বিনিময়ত ভগৱন্ত পুৰুষক পৰীক্ষা চোৱাৰ মানসিকতা তেওঁৰ মনত আহিলে আৰু আজি তাকে কৈছে যে তোমাৰ মহিমাক মই পৰীক্ষা কৰিবৰ কাৰণে নিজৰ মায়াক প্ৰকট কৰি তুলিলোঁ আৰু প্ৰচণ্ড অগণিৰ আগত যেন এটুকুৰা ফিৰিঙতিয়ে অগণিক প্ৰত্যাহ্বান জনাবলৈ গ'লোঁ আকৌ ক'লে সেই একেই অনুতপ্ত ব্ৰহ্মা যে মই সমস্ত জগতক সৃষ্টি কৰোঁ ব্ৰহ্মা বুলি মোৰ অহংকাৰ আছে হইলো অন্ধ মাধৱ সমূলি এই যে সমস্তকে মই সৃষ্টি কৰোঁ মই স্ৰষ্টা বা মই সৃষ্টিকৰ্তা এনেকুৱা অহংকাৰে হে ঈশ্বৰ মোক আচলতে অন্ধ কৰি তুলিলে পৰম অজ্ঞানী আমি জানি সমীপ স্বামী কৰা কৃপা ধৰা ভৃত্য বুলি গতিকে মোৰ সেই অজ্ঞানতা মোৰ সেই অহংকাৰৰ ফলত সৃষ্টি হোৱা মোৰ যি মানসিকতা সেই মানসিকতাক তুমি মোক ক্ষমা কৰা মোক পৰম অজ্ঞান লোক বুলি জানি তুমি মোক ক্ষমা কৰা তোমাৰ চৰণত মোক পুনৰ চপাই ধৰা এই বুলি ব্ৰহ্মাদেৱে স্তুতি কৰিছে হে ৰাম গৰ্ভ তথা কন্তে যেন সোয়ালে আসারে ভরি তাক কি মাতৃরয় সন্তোষ ও তোমার কুক্ষিত ইটু
আছু চৰাচৰ সবে হেন জানি মোৰ কিয় দুখ। ব্ৰহ্মাদেৱে বৰ ধুনীয়া উদাহৰণ এটা দিছে যে মাতৃবিলাকৰ গৰ্ভত যেতিয়া শিশুবিলাক থাকে তেতিয়া সিহঁতে হাত ভৰি আচাৰি থাকে, বা মাতৃৰ গৰ্ভতেই মাতৃক ভৰিৰে গোৰ মাৰি থাকে। কিন্তু কোনোবা মাতৃয়ে জানো সন্তানক বেয়া পায়? বৰং প্ৰতিগৰাকী মাতৃয়ে সেই গৰ্ভৰ সন্তানটিৰ হাত ভৰিৰ আচাৰখিনিক বা ভৰিৰে গুৰিয়াই থকা সেই পৰিঘটনাটো এক আনন্দময় পৰিঘটনা হিচাপে গ্ৰহণ কৰে, সুখ অনুভৱ কৰে, সন্তানৰ অস্তিত্বক অনুভৱ কৰে। ঠিক তদ্ৰূপ হে প্ৰভু, আমিও আচলতে তোমাৰ গৰ্ভতেই আছোঁ। গতিকে আমাৰ নিচিনা মূঢ়মতীসকলে ইয়াত তেনেধৰণৰ যদি কিবা ভুল কৰিছোঁ, সেই ভুলসমূহ তুমি তোমাৰ সন্তানে কৰা ভুল বুলি তুমি ক্ষমা কৰি দিব পাৰিবানে প্ৰভু? এইবুলি ঈশ্বৰৰ ওচৰত ব্ৰহ্মাদেৱে কাকুতি কৰিছে। হে ৰাম ৰাম, বিশেষত শুনা স্বামী, তজু নিজ ভৃত্য আমি, অহুয়া নাভি পদ্মে আছো জাত, ও তুমি মোর নিজ পিতৃ জানিয়া জগত বীজ, দুখ মোৰ ক্ষমি সাক্ষাৎ। আৰু বিশেষভাৱে ব্ৰহ্মাদেৱে ভগৱানক এটি প্ৰাৰ্থনা কৰিছে যে হে প্ৰভু, সৃষ্টিৰ প্ৰাৰম্ভণিতে তোমাৰ নাভি কমলত মই জন্ম পাইছোঁ। সেইকাৰণে পদ্মজনী ব্ৰহ্মা ভগৱন্ত পুৰুষৰ নাভি সৰোবৰত সৃষ্টি হোৱা সেই পদুম ফুলতেই ব্ৰহ্মাৰ সৃষ্টি হৈছিলে। এতেকে তুমি মোৰ নিজ পিতৃ, এই কথা তুমি জানি মোৰ হোৱা সকলো দোষ তোমাৰ পুত্ৰ হিচাপে, সন্তান হিচাপে সমস্ত তুমি ক্ষমা কৰি দিয়া, এই বুলি স্তুতি কৰিছে। হে ৰাম ৰাম, ইটো ব্ৰহ্মপদ ঔৰ আমাকন লাগৈ প্ৰভু, ও হওঁ গয়া কীট পতংগ, ও তোমার চরণ চিন্তি নিতান্তে থাকিব নাথ, তজু ভকতৰ লয়া সংগ। হে প্ৰভু, তোমাৰ পৰা প্ৰাপ্ত মোৰ যি সৃষ্টিৰ দায়িত্ব, নিজকে সৃষ্টিকৰ্তা বুলি অৱগৰ্বেৰে পৰিচয় দিওঁ, বা মনত এটা ভ্ৰান্ত ধাৰণা আছিল যে মই সৃষ্টিকৰ্তা, মই অনেক ক্ষমতাশালী, আৰু সেই ভাৱনাই মোক আচলতে তোমাক পৰীক্ষা কৰিবৰ কাৰণে উদ্বাউল কৰিলে। গতিকে হে প্ৰভু, এই দায়িত্বটোৰ পৰা তুমি মোক অব্যাহতি দিয়া। মই আৰু সৃষ্টিকৰ্তা হৈ থাকিব মোৰ নোখোজো, মোক প্ৰয়োজন নাই। এনেকুৱা অৱগৰ্বী সৃষ্টিকৰ্তা হৈ ঈশ্বৰক চিনি নোপোৱাৰ যিটো অৱস্থা মোৰ হৈছে,
তেনেকুৱা স্থলত এনেকুৱা শক্তি বা সামৰ্থ্য লৈ থকাৰ মোৰ কোনো ইচ্ছা নাই। ইয়াৰ সলনি মই পৃথিৱীত গৈ কীট পতংগ হৈ থাকিম, তাতো মই হয়তো ভকতৰ সংগত নিতান্তে তোমাৰ চৰণ চিন্তি নিজক ধন্য কৰিব পাৰিম। প্ৰভুকল, ইয়াত এটা ডাঙৰ তত্ত্ব সোমাই আছে। আমি যিবিলাকে পদবীত বহি থাকোঁ, বিভিন্ন পোষ্টত আমি বহি থাকোঁ, আৰু সেই ক্ষমতাশালী পদসমূহত বহি থকাৰ কাৰণে আমাৰ অহংকাৰ আহে মনত। বিশ্ব ব্ৰহ্মাণ্ডত ভগৱন্ত পুৰুষে প্ৰদান কৰা ব্ৰহ্মা পদটোৱে হ'ল এটা বৰ উচ্চস্তৰীয় পদ। তাতকৈ আৰু শ্ৰেষ্ঠ পদবী একো নাই। ভগৱন্তই নিযুক্তি কৰা পদবীসমূহৰ ভিতৰত শ্ৰেষ্ঠ পদবীটোৱে হ'ল ব্ৰহ্মা। তো গতিকে সেই পদত বহি থাকিও ব্ৰহ্মাই কৈছে যে মোক এই পদবীৰ প্ৰয়োজন নাই। তাৰমানে মানুহ যেতিয়া ক্ষমতাত অধিষ্ঠিত হয় আৰু সেই ক্ষমতাক তেওঁ যদি ভালদৰে উপলব্ধি কৰিব নোৱাৰে, তেতিয়াহ'লে সেই ক্ষমতাৰ অপব্যৱহাৰ কৰিবৰ কাৰণে মানুহ উদ্ৰাৱল হৈ যায়। তাৰ পৰা তেওঁলোকৰ অনেক অপকৰ্ম সাধন হৈ যায়। ব্ৰহ্মাদেৱে এই কথাটো সমস্ত লোকৰ কাৰণে আচলতে জনাইছে। আমিবিলাকেও যি শক্তি সামৰ্থ্য, ধন জন ঐশ্বৰ্য বিভূতি এইবিলাকৰ সামৰ্থ্যত আমিবিলাক অৱগৰ্ভী হৈ বহি থাকোঁ, উচ্চ স্তৰত বহি থাকোঁ। আমাৰ কাৰণেও কৈছে যে এইবিলাকৰ কোনো প্ৰয়োজন নাই। কেলে? যে এইবিলাকত বহি থাকিলে মানুহৰ মনত কিছুমান এনেকুৱা ধাৰণাৰ সৃষ্টি হয়, যিটো ধাৰণাৰ জৰিয়তে মানুহে নিজকে বহুত তললৈ লৈ যাবলগীয়া হয়। স্বয়ং ভগৱন্ত পুৰুষকো পৰীক্ষা কৰিবৰ কাৰণে মানসিকতাৰ যদি সৃষ্টি হ'ব পাৰে, তেতিয়াহ'লে তেনেকুৱা ক্ষমতাৰ কি প্ৰয়োজন আছে? এই কথা ব্ৰহ্মাদেৱে নিজ মুখে আজি স্বীকাৰ কৰিছে আৰু কৈছে যে মই কীট পতংগ হৈ জীয়াই থাকিব খোজোঁ, অন্তত তাতো গৈ তোমাৰ ভকতৰ সংগ হয়তো কেনেবাকে প্ৰাপ্ত হ'ব পাৰে। গতিকে ব্ৰহ্মাস্থান মোক প্ৰয়োজন নাই। হেৰা মৰা কিনো ধন্য, কিনো ধন্য, ইটো ধেনু গোপী গণ। ও সাফল জন্মিল পৃথিৱীত, ও দেৱৰ ঈশ্বৰ হৰি, যাৰ স্তন পান কৰি ভৈলা তুমি পৰম তৃপিত। আর আজিও তোমাক নাথ তুষি বাক নতু পাৰ। মহা মহা যত যজ্ঞ সই, আর দেবতা জন্ম তু করি অজাতি ভকত শ্রেষ্ঠ, আক ভালে জানিলু নিশ্চয়। হে ভগৱান, হে ঈশ্বৰ, ডাঙৰ ডাঙৰ যজ্ঞ সম্পাদন কৰিও সেই যজ্ঞৰ প্ৰসাদেৰে বা সেই যজ্ঞত অৰ্পিত দ্ৰব্য বস্তুৰে দ্বিজসকলে, ব্ৰাহ্মণসকলে, উচ্চস্তৰীয় লোকসকলে তোমাক ভজিব নোৱাৰে। তুমি এইবোৰ গ্ৰহণেই নকৰা। কিন্তু যশোদাৰ এনে কি সৌভাগ্য ঘটিলে যে তেওঁৰ শৰীৰৰ গাখীৰ, স্তনৰ গাখীৰ তুমি খাইছা। গতিকে মইনো দেৱতা হৈ মোৰ কি লাভটো হৈছে প্ৰভু? তাতকৈ অজাতি ভকত হ'লেই মোৰ কামত হ'ব। অন্ত ভকতে অৰ্পণ কৰা দ্ৰব্য বস্তু তুমি গ্ৰহণ কৰা প্ৰভু। গতিকে শ্ৰেষ্ঠ দেৱতা হৈও মই তোমাক সন্তুষ্টি কৰিব পৰা নাই, অথচ সাধাৰণ ভক্তসকলে তোমাক ভজনা কৰিবৰ কাৰণে তেওঁলোক সামৰ্থ্য হৈছে। গতিকে আপুনি কি পদবীত বহি আছে,
কিমান শক্তি সামৰ্থ্যৰ ওপৰত আপুনি বিদ্যমান হৈ আছে, সেই পদবীয়ে বা সেই শক্তি সামৰ্থ্যত আপোনাৰ যিমান দিন আপুনি বৰ্তি থাকিব, সিমান দিন হয়তো মনুষ্যই আপোনাক মান্যতা কৰিব। কিন্তু তাৰ পিছত আৰু সেই শক্তি সামৰ্থ্যৰ অৱগৰ্ভী মানসিকতাই হয়তো আপোনাক ঈশ্বৰ সেৱাৰ পৰা বঞ্চিত কৰিব। আৰু এবাৰ যদি মনুষ্য জীৱনত ঈশ্বৰ সেৱাৰ পৰা বঞ্চিত হৈ গ'ল, তেতিয়াহ'লে তেওঁ আৰু জীৱনত কেতিয়াও তেওঁৰ জীৱনত সফলতা আনিব নোৱাৰে। এৰাম কিনো ভাগ্য ব্ৰজৰ প্ৰজাৰ এইটো, ও আচৰিলে কি পুণ্য বিচিত্ৰ, আর তুমি ব্রহ্ম সনাতন পূর্ণ পরমানন্দ, ভৈলা আখি যার মহামিত্র। তুমি পরম ব্রহ্ম পূৰ্ণানন্দ সমুদ্ৰৰ তুমি মহাহৰি। এই ব্ৰজৰ প্ৰজাবিলাকৰ এনে কি মহাভাগ্য ঘটিল, তেওঁলোকৰ জীৱনত এনে কি পুণ্য সাঞ্চিলে যে যিসকলে তোমাক মহামিত্ৰ হিচাপে, সখী হিচাপে তোমাক জীৱনত প্ৰাপ্ত হ'ল। কাৰণ তুমি পৰম ব্ৰহ্ম, জগতৰ একমাত্ৰ তুমি ঈশ্বৰ, আৰু তুমি এইসকলৰ লগত মিত্ৰতা কৰি বনে বনে গৰু চৰাই ধেমালি কৰি সাঁতুৰি নাদুৰি বিভিন্ন ক্ৰীড়াকল্প কৰি তেওঁলোকক তুমি সন্তুষ্টি কৰিছা। এয়া কি মহিমা প্ৰভু। হে ৰাম, ইটো বৃন্দাবনে মই তৃণ হুয়া থাকো যেবে, ও তেবে তু মুহুৰ মিলৈ ভাগ, ও ফুৰন্তে চৰন্তে ইটো গৰু গোপালৰ গোপী, চৰণৰে নুক পাই বোলাগ। হে প্ৰভু, মই এই বৃন্দাবনত যদি দুবৰি বন হৈও থাকো, সেইটো মোৰ কাৰণে মহাভাগ্য হ'ব। অন্তত তুমি যাক মিত্ৰ বুলি গ্ৰহণ কৰিছা, সেই ব্ৰজৰ শিশুসকল, তুমি যাক কৃপা দৃষ্টিৰে চাইছা, সেই গোপিনীসকল, সেই মাতৃ যশোদা, কাৰোবাৰ নহয় কাৰোবাৰ পদধূলি মইতো পাম। অৰ্থাৎ এজন ব্যক্তি যেতিয়া দাস্যতাৰ চূড়ান্ত শিখৰলৈ উঠি যায়, তেতিয়া তেওঁৰ মুখত এই ধৰণৰ কথাবিলাক বাজ হয়। দান্তে তৃণ ধৰো, দান্তে খেৰ ধৰো, দণ্ডৱত পৰো, দাসৰ দাস হওঁ, তৃণ হওঁ, তৰু হওঁ, এনেকুৱা ভাৱনা তেওঁলোকৰ মনলৈ আহে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই অনেক গীত ৰচনা কৰিছিলে, আৰু তাৰে এভাগী গীতত শেষৰ ফালে বেজবৰুৱাদেৱে নিজৰ পৰিচয় প্ৰদান কৰিছে। আৰু এয়া সম্পূৰ্ণ মহাপুৰুষৰ এই ধাৰণাৰ ওপৰত ভেটি ৰাখি বেজবৰুৱাদেৱে সেই আত্মপৰিচয় প্ৰদান কৰিছিল। দুবৰি বনতকেও সৰু তই লক্ষ্মীনাথ, ধূলিৰো তলৰো ধূলি। নিজৰ পৰিচয় বেজবৰুৱাদেৱে দি থৈ গৈছে, আত্মপৰিচয়। এইটো অত্যন্ত শ্ৰেষ্ঠ পৰিচয়। মানুহে নিজকে যিমান নমনীয় কৰি তুলিব পাৰে, সিমান তেওঁ মহান হ'ব পাৰে। মহাপুৰুষ শংকৰদেৱে নিজকে দাস, কিংকৰ ইত্যাদি বিভিন্ন পৰিচয়েৰে নিজৰ পৰিচয় প্ৰদান কৰি থৈ গৈছে। আৰু গুৰুজনাই সমস্ত ভক্তজনকে দেখুৱাইছে
বা তাৰ জৰিয়তে আদৰ্শ স্থাপন কৰি কৈছে যে আমিবিলাকেও আচলতে এই ধৰণে দাসৰো দাস হৈ জীৱন অতিবাহিত কৰিব লাগে। মদমত্ত অহংকাৰ সকলোতকৈ মই উচ্চ, মোতকেনো কোন হ'ব পাৰে, এনেকুৱা চিন্তা কেতিয়াও আনিব নালাগে। হে ৰাম ৰাম, আর ইটো বৃন্দাবনে মই তৃণ হুয়া থাকো যেবে, তেবে তু মুহুর মিলয় ভাগ, ও ফুরন্তে সরন্তে ইতু গুরু গোপ গোপিকার শরণরে নুক পাই বুলাগ। আর আজিও বিচারি সারি বেদে নয় পাওয় প্রভু, তজু পদ পঙ্কজ ধূলি ক, আর হেন তুমি হরি ব্রজ বাহির জীবন ভইলা, ইহার মহিমা কইব কি ক। হে প্ৰভু, সমস্ত বেদসমূহ তোমাৰ চৰণৰ ৰেণু পাবৰ কাৰণে উত্ৰাৱল হৈ থাকে, তেওঁলোকে নাপায়। আৰু সেইজন পৰম ব্ৰহ্ম ঈশ্বৰে ব্ৰজবাসীসকলক এনে কি কৃপা কৰিলে যে তেওঁলোকে নিজৰ চৰণৰ ৰজ বা ধূলি তেওঁলোকক প্ৰদান কৰিলে। ইয়াৰ মহিমানো কি কম। আর গোপিকাৰ বেশে আখি তোমাক কুলাত লৈ, দিলে স্তন পুতনা পাপিষ্ঠি, ও সবান্ধৱে পিশাচিক এতেকে মুকুতি দিলা, তাইতো প্রভু পড়িল সুদৃষ্টি। রাম পরম ভকত ইটু ব্রজর প্রজা কোয়াবে, তাইতো ধিক কিবা দি প্রসাদ, আর জানিল হুয়া সোমবার তোমা তো থাকিল ধার, ইহে ভইল পরম বিষাদ। আর তাৱে রাগল ভসুর গৃহবন্দী খাল ঘূর, তাৱে মোহনী হল সম্প্ৰতি, ও তাৱে সংসাৰত মৰৈ যাৱে নৰে নতু কৰৈ, তজু পাদ পদ্ম ভকতি। হে প্ৰভু, পাপিনী পুতনাকো তুমি কৃপা দৃষ্টি কৰিলা, গোপিকাৰ বেশেৰে আহি তেওঁ তোমাক স্তনপান কৰি তেওঁ মাতৃগতি প্ৰাপ্ত হ'ল। আৰু পৰম ভক্ত ব্ৰজৰ প্ৰজাক তাতকৈও অধিক তুমি কি প্ৰসাদ দিবা প্ৰভু। এই কথা ভাবি ভাবি মই বিস্ময় হৈ যাওঁ। মই এই বুলি ভাবিছোঁ প্ৰভু, তেওঁলোকৰ লগত তোমাৰ কিবা যেন বহুত পুৰণি ঋণ আছে, যাক পৰিশোধ কৰিবৰ কাৰণে যেন তুমি আজি আহি পৰম কৃপাৰে কৃপা ধন্য কৰিছা।
এনেকুৱা কৃপা কিমানজন ভক্তই পাইছে। এৰাম তাৱে ৰাগ লোভ চুৰ গৃহবন্দী খাল ঘূৰ তাৱে মোহনী হল সম্প্ৰতি ও তাৱে সংসাৰত মৰৈ যাৱে নৰে নতু কৰৈ তজু পাদ পদ্ম ভকতি আর তুমি সমস্তৰে চিত্ত জানাহা জগত নাথ তোমাত অৰ্পিলো কলেবৰ আর চিন্দিও কমোহ পাখ আজি ধৰি ভৈলো দাখ কৰা কৃপা জগত আধাৰ। হে প্ৰভু, তুমি সমস্তৰে চিত্ত এই কথা তুমি জানা আৰু আমিও জানো। গতিকে তোমাত মোৰো এই কলেবৰটো আজিৰ পৰা সমৰ্পণ কৰিলোঁ। মোৰ মোহ পাহ অহংকাৰ সকলো তুমি শেষ কৰি দিয়া আৰু তোমাৰ তাতে মই যেন দাসৰো দাস হৈ সেই জগতৰ আধাৰ তোমাতে মোৰ জীৱন সমৰ্পণ কৰি দিলোঁ। তুমি মোক কৃপা কৰা।